Hello everyone, welcome back to Study Materials. আমি ইতিমধ্যে APSC PWD 2023 পেপাৰখন এনালাইসিস কৰি আছো। পেপাৰখনৰ 45টা কোৱেশ্চন অলৰেডি ডিসকাস কৰিলো আৰু যিখিনি বাকি আছে সেইখিনি মই অতি সোনকালে আপোনালোকৰ ওচৰলৈ লৈ আনিম। গতিকে যিসকলে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব। সো মই যোৱাবাৰৰ পেপাৰখন ভালদৰে চাই কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিছিলে তাৰে ওপৰত ভিডিও এটা লৈ আনিছো যাতে আপোনালোকৰ কাৰণে হেগিটা টপিকৰ ওপৰত ভালদৰে প্ল্যান বনাই ষ্টাডি কৰিবলৈ সুবিধা হয়। আৰু এনেকুৱা নহয় যে যোৱাবাৰ যিমানটা কোৱেশ্চন সেই পাৰ্টিকুলাৰ টপিকটোৰ পৰা আহিছে এবাৰো সিমানটা আহিব। দুই এটা ইফাল হ'ব পাৰে, সেইটো স্বাভাৱিক কথা। সেইটো আপোনালোকে নিজে অলপ মেইনটেইন কৰি ল'ব। তেন্তে আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। যেহেতু পেপাৰখনৰ ষ্টাৰ্টিঙত কাৰেণ্ট এফেয়াৰ্ছখিনি আছিলে সেয়ে মই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যোৱাবাৰ পেপাৰখনত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিছিলে টোটেল 11টা। তেন্তে আপোনালোকে এতিয়া নিজে ভাবি চাওক কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। যোৱাবাৰ যিকেইটা টপিকৰ পৰা কুৱেশ্যন আহিছিলে তাৰে দুই এটা টপিক মই লিখি থৈছোঁ ইয়াত, এবাৰ চাই লওক। মোদী কেবিনেটৰ পৰা কুৱেশ্যন আহিছিলে এটা, তাৰপিছত এৱাৰ্ডছৰ পৰা আহিছিলে, অস্কাৰ এৱাৰ্ডছৰ পৰা আহিছিলে, এপইণ্টমেণ্টৰ পৰা এটা কুৱেশ্যন আহিছিলে, ইম্পৰ্টেণ্ট অপাৰেশ্যনৰ পৰা এটা কুৱেশ্যন আহিছিলে, ডে এণ্ড থিমছৰ পৰা এটা কুৱেশ্যন আহিছিলে আৰু স্পৰ্টছৰ পৰা দুটা নে তিনিটা কুৱেশ্যন আহিছিলে। মই অলৰেডি আপোনালোকক কৈছোঁ কাৰেণ্ট এফেয়াৰ্ছত যিকেইটা ইম্পৰ্টেণ্ট টপিক হয় সেইকেইটা মই টেলিগ্ৰামত দি থৈছোঁ। আপোনালোকে যিসকলে চোৱা নাই সেইকেইটা এবাৰ চাই ল'ব, কিয়নো প্ৰত্যেকটো এক্সামত সেইকেইটা টপিকৰ পৰাই কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। নেক্সট চাওক ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 7টা। তাৰে ভিতৰত নেশ্যনেল পাৰ্ক, ইম্পৰ্টেণ্ট লেক, ৰিভাৰ তেনেকৈ কেইটামান টপিক সোমাই আছিলে। মই যেতিয়া কুৱেশ্যনখিনি ডিছকাছ কৰি গৈছিলোঁ আপোনালোকক সেইখিনি দেখাই গৈছিলোঁ কোনকেইটা কুৱেশ্যন কোনটো টপিকৰ হয় বুলি কৈ গৈছিলোঁ আপোনালোকক। নেক্সট চাওক আছাম জিঅ'গ্ৰাফিৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 9টা। তাৰে ভিতৰত ৰিভাৰ ছিষ্টেম, নেশ্যনেল পাৰ্ক এইবোৰ সোমাই আছিলে। নেক্সট চাওক ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 6টা। তাৰে ভিতৰত মেডিয়েভেল হিষ্ট্ৰীৰ পৰা 4টা কুৱেশ্যন আহিছিলে। মেডিয়েভেল হিষ্ট্ৰী যেনে ধৰক ইম্পৰ্টেণ্ট বেটেলছ, নিকনেম অফ ফেমাছ কিংছ, তাৰপিছত ইম্পৰ্টেণ্ট ডাইনেষ্টি যিবিলাক আছিলে সেইবিলাকৰ ওপৰত কুৱেশ্যন আহিছিলে 4টা। মডাৰ্ণ হিষ্ট্ৰীৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 2টা। এটা কুৱেশ্যন আছিলে ফেমাছ শ্লোগান বাই ফেমাছ ফ্ৰীডম ফাইটাৰ, আৰু নেক্সট আছিলে INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। মই আগতেও কৈছিলোঁ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টপিকটো এটা ইম্পৰ্টেণ্ট টপিক হয়। আপোনালোকে যিয়ে এক্সাম নিদিয়ক কিয় এই INC টপিকটোৰ পৰা কুৱেশ্যন আপোনালোকে নিশ্চয় দেখা পাব। নেক্সট চাওক আছাম হিষ্ট্ৰীৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 5টা। তাৰে ভিতৰত আহোম ডাইনেষ্টিখিনিও ভালদৰে খৰচি মাৰি চাব লাগিব, কাৰণ আহোম ডাইনেষ্টিৰ পৰা যথেষ্ট পৰিমাণে কুৱেশ্যন আহিছে। আহোম ডাইনেষ্টিৰ বাদে আন যিবিলাক ডাইনেষ্টি আছে যেনে ধৰক চতিয়া ডাইনেষ্টি, কোচ ডাইনেষ্টি, কছাৰী ডাইনেষ্টি, সেইবিলাকৰ ওপৰত যিমানখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে সেইবিলাকো চাই ল'ব। কি ঠিক এবাৰ তাৰ পৰা কুৱেশ্যন আহিব পাৰে। নেক্সট চাওক ইণ্ডিয়ান পলিটিৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 10টা। তাৰে ভিতৰত ফাণ্ডামেণ্টেল ডিউটিছ, এমেণ্ডমেণ্ট, প্ৰেছিডেণ্ট, ৰাজ্যসভা, PM, পাৰ্লিয়ামেণ্ট এইবিলাক টপিকৰ পৰা কুৱেশ্যন আহিছিলে। এই গোটেইকেইটা টপিক ইম্পৰ্টেণ্ট টপিক হয়, গোটেইকেইটা চাই থ'ব। ইয়াৰ বাহিৰেও ইণ্ডিয়ান পলিটি আন যিবিলাক ইম্পৰ্টেণ্ট টপিক আছে যেনে ধৰক ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, তাৰপিছত আৰ্টিকলছ সেইবিলাকো চাব লাগিব ভালদৰে। নেক্সট চাওক আছাম পলিটিৰ পৰা কুৱেশ্যন আহিছিলে মাত্ৰ এটা। তাৰপিছতে ইণ্ডিয়ান ইকনমিৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 7টা। তাৰে ভিতৰত ইম্পৰ্টেণ্ট ৰেভলিউশ্যন যেনে ধৰক গ্ৰীণ ৰেভলিউশ্যন, য়েল্ল' ৰেভলিউশ্যন তেনেকৈ যিবিলাক ইম্পৰ্টেণ্ট ৰেভলিউশ্যন আছে তাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। তাৰপিছত এক্টৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। নেক্সট চাওক আছাম ইকনমিৰ পৰা কুৱেশ্যন আহিছিলে টোটেল 2টা। মই ইয়াত আপোনালোকৰ কাৰণে সুবিধা হোৱাকৈ ইণ্ডিয়া আৰু আছামখিনি দুইখিনি এক্সট্ৰাকৈ লিখি ৰাখিছোঁ যাতে আপোনালোকে বুজিবলৈ সুবিধা হয়। নেক্সট আছাম লিটাৰেচাৰৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 5টা। তাৰে যিবিলাক ইম্পৰ্টেণ্ট বুকছ এণ্ড অথৰ্ছ আছিলে তাৰে ওপৰত এটা কুৱেশ্যন আহিছিলে। নভেলছৰ ওপৰত 2টা কুৱেশ্যন আহিছিলে দেই। আপোনালোকে যিমানবিলাক জনপ্ৰিয় উপন্যাস আছে বিশেষকৈ সাহিত্য একাডেমী বঁটা পোৱা বা বেলেগ কিবা বঁটা পোৱা যিকেইখন উপন্যাস আছে সেই উপন্যাসকেইখন আপোনালোকে ভালদৰে চাই থ'ব। বিশেষকৈ উপন্যাসখনৰ ৰাইটাৰজনৰ নাম আৰু উপন্যাসখনে কিবা বঁটা পাইছিলে নেকি সেইবিলাক জানিব লাগিব। লগতে উপন্যাসখনৰ কিবা বিশেষত্ব আছে নেকি সেইবিলাকো জানিব লাগিব। যেনে ধৰক দেওলাংখুই উপন্যাসখন কোনটো জনগোষ্ঠীৰ ওপৰত আধাৰিত, মিৰি জীয়ৰীখন কোনটো জনগোষ্ঠীৰ ওপৰত আধাৰিত, তেনেকুৱা ওপৰতো কেতিয়াবা কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। তাৰপিছতে জ্ঞানপীঠ এৱাৰ্ডৰ ওপৰত এটা কুৱেশ্যন আহিছিলে আৰু নিকনেম মানে ছদ্মনামৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। অসমৰ যিমানবিলাক ইম্পৰ্টেণ্ট পাৰ্চনেলিটিছ আছে তেওঁলোকৰ যিমানবিলাক ছদ্মনাম আছে সেইবিলাক চাই থ'ব। তাৰপিছতে আন এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে আৰ্ট এণ্ড কালচাৰ অফ আছাম।
মই যেতিয়া পেপাৰখন থুলমূলকৈ প্ৰথমে চাইছিলোঁ তেতিয়া তাৰ পৰা অকল 3টা কুৱেশ্যন আহিছিলে বুলি ভাবিছিলোঁ, কিন্তু আজি যেতিয়া মই পেপাৰখন ভালদৰে এনালাইচিছ কৰোঁ তেতিয়া দেখোঁ যে তাৰ পৰা টোটেল কুৱেশ্যন আহিছে 10টা। টোটেল কুৱেশ্যন আহিছে 10টা প্লাছ কাৰেণ্ট এফেয়াৰ্ছৰ টোটেল কুৱেশ্যন আহিছিলে 11টা। গোটেই পেপাৰখনৰ 100টা কুৱেশ্যনৰ ভিতৰত এই দুটা টপিকৰ পৰা টোটেল কুৱেশ্যন আহিছিলে 21টা। ইয়াৰ মিনছ গোটেই পেপাৰখনৰ 21% কুৱেশ্যন এই দুটা টপিকৰ পৰা কভাৰ কৰা হৈছিলে। এতিয়া যিকেইটা টপিকৰ পৰা কুৱেশ্যন আহিছিলে সেই টপিককেইটা চাই লওক। ইম্পৰ্টেণ্ট মনুমেণ্টছৰ পৰা দুটা কুৱেশ্যন আহিছিলে, ফক ডান্সৰ পৰা এটা কুৱেশ্যন আহিছিলে, ফক ছংছৰ পৰা এটা কুৱেশ্যন আহিছিলে, ফেষ্টিভেলৰ পৰা এটা কুৱেশ্যন আহিছিলে, ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত এটা কুৱেশ্যন আহিছিলে, তাৰপিছত মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ওপৰত এটা কুৱেশ্যন আহিছিলে আৰু আছামিজ চিনেমাৰ ওপৰত এটা কুৱেশ্যন আহিছিলে। মই যিটো আৰ্ট এণ্ড কালচাৰ অফ আছাম ছিৰিজটো আৰম্ভ কৰিছিলোঁ তাত এতিয়ালৈকে ফেষ্টিভেল টপিকটো কভাৰ কৰিলোঁ, ট্ৰেডিশ্যনেল ড্ৰেছ টপিকটো কভাৰ কৰিলোঁ আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্ট টপিকটো কভাৰ কৰিলোঁ। আপোনালোকে যিসকলে চোৱা নাই ভিডিঅ'কেইটা চাই ল'ব। আৰু ইম্পৰ্টেণ্ট মনুমেণ্টছৰ ওপৰত এটা ভিডিঅ' দিলোঁ, ইয়াৰ ওপৰত আৰু 2-3মান পাৰ্ট আহিব। ইম্পৰ্টেণ্ট মনুমেণ্ট টপিকটো কমপ্লিট কৰাৰ পিছতে ফক ডান্স, ফক ছং বাকী যিকেইটা টপিক বাকী থাকি গ'ল সেই টপিককেইটাৰ ওপৰতো ভিডিঅ' আনিম। সেই যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তাৰপিছতে নেক্সট টপিকটো হৈছে ষ্টেট জিকে, মানে আছাম জিকেৰ পৰা দুটা কুৱেশ্যন আহিছিলে। এই কুৱেশ্যনকেইটাও কৰিছোঁ মই। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে আছামৰ যিটো ষ্টেট ছং আছে অ মোৰ আপোনাৰ দেশ, সেই ছংটোৰ ৰাইটাৰগৰাকীৰ নাম আৰু আছামৰ ষ্টেট ট্ৰিজোপাৰ নাম সুধিছিলে। ইয়াৰ পিছতে ষ্টেটিক জিকেৰ পৰা মাত্ৰ এটা কুৱেশ্যন আহিছিলে আৰু সেই কুৱেশ্যনটো আছিলে স্পৰ্টছ এণ্ড ট্ৰফি। নেক্সট টপিক নৰ্থ ইষ্ট জিকেৰ পৰা 3টা কুৱেশ্যন আহিছিলে। তাৰে নৰ্থ ইষ্টৰ ফ্ৰীডম ফাইটাৰৰ ওপৰত দুটা কুৱেশ্যন সুধিছিলে আৰু এটা ট্ৰাইবৰ লেংগুৱেজটো কি তাৰ ওপৰত এটা কুৱেশ্যন দিছিলে। এই ট্ৰাইবছখিনি আপোনালোকে চাই থ'ব, নৰ্থ ইষ্টৰ যিমানবিলাক ইম্পৰ্টেণ্ট ট্ৰাইবছ আছে সেই ট্ৰাইবছখিনি চাই থ'ব, তাৰ ওপৰত এবাৰো কুৱেশ্যন অহাৰ চান্স আছে। নেক্সট ইম্পৰ্টেণ্ট মুভমেণ্টৰ ওপৰত দুটা কুৱেশ্যন সুধিছিলে। ইম্পৰ্টেণ্ট মুভমেণ্টখিনি এইটো চিলেবাছত আছে। নেক্সট ৰিজনিঙৰ পৰা 8টা কুৱেশ্যন আহিছিলে আৰু ইংলিছৰ পৰা আহিছিলে 8টা কুৱেশ্যন। চ' ভিউৱাৰ্ছ, কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিছিলে গোটেইখিনি ডিছকাছ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যন কৰাত অলপ হ'লেও সুবিধাজনক হ'ব। এইবিলাক আপোনালোকে ভালদৰে চাই থ'ব। মই আপোনালোকৰ বাবে সুবিধা হোৱাকৈ প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিঅ' বনাই লৈ আনিম, সেয়ে আপোনালোকে মোৰ চেনেলটোৰ সৈতে কানেক্ট হৈ থাকিব। নেক্সট বহুতো গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' আহি আছে, সেয়ে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব বেল আইকনটো, যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ মিছ নকৰে। ঠিক আছে তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।